আজি আমি আৰম্ভ কৰিম অসমৰ কম্পিটিটিভ এক্সামত আহিব পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰসমূহ। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজি প্ৰথমটি প্ৰশ্ন, তৰাচিৰা কাৰ উৎসৱ? অপশ্যন ক আছে মিচিং, অপশ্যন খ আছে ঠেঙাল কছাৰী, অপশ্যন গ আছে কাৰ্বি, অপশ্যন খ আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ ঠেঙাল কছাৰী। তৰাচিৰা কাৰ উৎসৱ? ঠেঙাল কছাৰীসকলৰ উৎসৱ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। বাও গোসাঁই পূজা কোনটো জাতিৰ উৎসৱ? অপশ্যন ক আছে শৰণীয়া কছাৰী, অপশ্যন খ আছে চাহ জনগোষ্ঠী, অপশ্যন গ আছে কাৰ্বি, অপশ্যন ঘ আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ শৰণীয়া কছাৰী। শৰণীয়া কছাৰীসকলৰ বাও গোসাঁই পূজা উৎসৱ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। হৌন পূজা কাৰ দ্বাৰা উদযাপন কৰা হয়? অপশ্যন ক আছে চাহ জনগোষ্ঠী, অপশ্যন খ আছে দেউৰী, অপশ্যন গ আছে তিৱা, অপশ্যন ঘ আছে হাজং। দেউৰী, অপশ্যন খ শুদ্ধ উত্তৰ দেউৰী। হৌন পূজা দেউৰীসকলৰ দ্বাৰা উদযাপন কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। আলি আই লৃগাং শব্দটো আলিয়ে কি বুজায়? অপশ্যন ক আছে ফল, অপশ্যন খ আছে সিঁচি থকা, অপশ্যন গ আছে শিপা, অপশ্যন ঘ আছে এটাও নহয়। আলি আই লৃগাং শব্দটোৱে আলিয়ে, অপশ্যন গ শুদ্ধ উত্তৰ শিপা, আলিয়ে শিপা বুজায়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। আলি আই লৃগাং শব্দটোৰ আইয়ে কি বুজাইছে? অপশ্যন ক আছে শিপা, অপশ্যন খ আছে ফল, অপশ্যন গ আছে সিঁচি থকা, অপশ্যন ঘ আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ ফল। আলি আই লৃগাং শব্দটোৰ আইয়ে ফল বুজাইছে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। আলি আই লৃগাং শব্দটোৰ লৃগাঙে কি বুজায়? অপশ্যন ক আছে সিঁচি থকা, অপশ্যন খ আছে শিপা, অপশ্যন গ আছে ফল, অপশ্যন ঘ আছে ফুল। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শুদ্ধ উত্তৰ সিঁচি থকা। সিঁচি থকা। আলি আই লৃগাং শব্দটোৰ লৃগাঙে সিঁচি থকা বুজায়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমত আহোমসকলৰ বিবাহক কি বুলি জনা যায়? অপশ্যন ক আছে হলং, অপশ্যন খ আছে চকলং, অপশ্যন গ আছে হুৰুম, অপশ্যন ঘ আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ চকলং। অসমত আহোমসকলৰ বিবাহক চকলং বুলি জনা যায়। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহটো কি? অপশ্যন ক আছে বহাগ, অপশ্যন খ আছে জেঠ, অপশ্যন গ আছে আহাৰ, অপশ্যন ঘ আছে ভাদ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ শুদ্ধ উত্তৰ ভাদ। অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহটো হৈছে ভাদ। অসমীয়া বৰ্ষপঞ্জীৰ তৃতীয় মাহটো কি? অপশ্যন ক আছে বহাগ, অপশ্যন খ আছে জেঠ, অপশ্যন গ আছে আহাৰ, অপশ্যন ঘ আছে ভাদ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ আহাৰ। অসমীয়া বৰ্ষপঞ্জীৰ তৃতীয় মাহটো হৈছে আহাৰ। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। শিৱৰাত্ৰি কোনটো মাহত উদযাপন কৰা হয়? অপশ্যন ক আছে ফাগুন, অপশ্যন খ আছে আহাৰ, অপশ্যন গ আছে জেঠ, অপশ্যন ঘ আছে ভাদ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ ফাগুনত। শিৱৰাত্ৰি ফাগুন মাহত উদযাপন কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অশোকাষ্টমী কোনটো মাহত উদযাপন কৰে? অপশ্যন ক আছে ফেব্ৰুৱাৰী, অপশ্যন খ আছে মাৰ্চ, অপশ্যন গ আছে এপ্ৰিল, অপশ্যন ঘ আছে জুন। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ মাৰ্চ। অশোকাষ্টমী মাৰ্চ মাহত উদযাপন কৰে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অম্বুবাচী মেলা ক'ত অনুষ্ঠিত হয়? অপশ্যন ক আছে কামাখ্যা মন্দিৰ, অপশ্যন খ আছে বশিষ্ঠ মন্দিৰ, অপশ্যন গ আছে অশ্বক্লান্ত মন্দিৰ, অপশ্যন ঘ আছে নৱগ্ৰহ মন্দিৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ কামাখ্যা মন্দিৰ। অম্বুবাচী মেলা কামাখ্যা মন্দিৰত অনুষ্ঠিত হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ শস্য চপোৱা উৎসৱ কোনটো? অপশ্যন ক আছে বহাগ বিহু, অপশ্যন খ আছে মাঘ বিহু,
অপশ্যন গ আছে কাতি বিহু, অপশ্যন ঘ আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মাঘ বিহু। অসমৰ শস্য চপোৱা উৎসৱ হৈছে মাঘ বিহু। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। দিহিং পাটকাই উৎসৱ ক'ত অনুষ্ঠিত হয়? অপশ্যন ক আছে জাপুৰি গোক, অপশ্যন খ আছে ডিফু, অপশ্যন গ আছে হাফলং, অপশ্যন ঘ আছে তিনিচুকীয়া। দিহিং পাটকাই উৎসৱ তিনিচুকীয়াত অনুষ্ঠিত হয়। অপশ্যন ঘ শুদ্ধ উত্তৰ তিনিচুকীয়া। দিহিং পাটকাই উৎসৱ তিনিচুকীয়াত অনুষ্ঠিত হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। চাহ উৎসৱ কেতিয়া অনুষ্ঠিত হয়? অপশ্যন ক আছে জানুৱাৰী, অপশ্যন খ আছে ছেপ্টেম্বৰ, অপশ্যন গ আছে নৱেম্বৰ, অপশ্যন ঘ আছে ডিচেম্বৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ডিচেম্বৰ। চাহ উৎসৱ ডিচেম্বৰ মাহত অনুষ্ঠিত হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ৰাসলীলা ক'ত উদযাপন কৰা হয়? অপশ্যন ক আছে মাজুলী, অপশ্যন খ আছে বৰপেটা, অপশ্যন গ আছে পলাশবাৰী, অপশ্যন ঘ আছে নলবাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক মাজুলী। অপশ্যন ক মাজুলী। ৰাসলীলা মাজুলীত উদযাপন কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। বিনিময় প্ৰথাটো কোনে পৰিচালিত কৰে? অপশ্যন ক আছে চাহ উৎসৱ, অপশ্যন খ আছে হৰ্ণবিল উৎসৱ, অপশ্যন গ আছে জোনবিল উৎসৱ, অপশ্যন ঘ আছে দিহিং পাটকাই উৎসৱ। বিনিময় প্ৰথাটো কোনে পৰিচালিত কৰে? অপশ্যন গ শুদ্ধ উত্তৰ, অপশ্যন গ শুদ্ধ উত্তৰ জোনবিল উৎসৱত বিনিময় প্ৰথাটো পৰিচালিত কৰি আহিছে। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। লহ লা হাই কাৰ উৎসৱ? লহ লা হাই কাৰ উৎসৱৰ গীত? অপশ্যন ক কাৰ্বি, অপশ্যন খ তিৱা, অপশ্যন গ মিচিং, অপশ্যন ঘ কছাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ তিৱাসকলৰ। লহ লা হাই কাৰ উৎসৱৰ গীত? অপশ্যন খ শুদ্ধ উত্তৰ তিৱাসকলৰ উৎসৱৰ গীত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। বাইদিয়া কাৰ পৰম্পৰাগত নৃত্য? অপশ্যন ক আছে কাৰ্বি, অপশ্যন খ আছে হাজং, অপশ্যন ঘ আছে মিচিং, অপশ্যন ঘ আছে ডিমাচা। বাইদিয়া ডিমাচাসকলৰ পৰম্পৰাগত নৃত্য। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ শুদ্ধ উত্তৰ ডিমাচা। বাইদিয়া হৈছে ডিমাচাসকলৰ পৰম্পৰাগত উৎসৱ। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰা হৈছে। আপোনালোকে যদি আজি এই ভিডিঅ'টিৰ পৰা উপকৃত হৈছে তেনেহ'লে প্লিজ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, লগতে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।